নমস্কাৰ প্ৰথমতে মই সংবাদকৰ্মী বন্ধুসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ নতুন বছৰৰ আজি আমি বিটিআৰ কোঅৰ্ডিনেশ্যন কমিটিৰ ফালৰ পৰা আজি প্ৰেছ মিটটো ল'ব লগা হ'ল আজি আমাৰ লগত বিটিআৰ কোঅৰ্ডিনেশ্যন কমিটিৰ 10টা জিলাৰ সকলো সদস্য আছে আৰু লগতে আমাৰ দুলাৰায় বড়ো সমাজৰ মাননীয় সভাপতি বসুমতাৰী ডাঙৰীয়া আমাৰ লগত আছে আজিৰ এই প্ৰেছ মিটটো ল'ব লগা হোৱা কাৰণটো হ'ল বিটিআৰ চৰকাৰে যোৱা 4 জানুৱাৰী তাৰিখত এটা সিদ্ধান্ত লৈছিলে যিটো সিদ্ধান্তই গোটেই জনজাতিসকলক এটা বিপদৰ সূচনা কৰিছে আৰু জনজাতিসকল ভয় খাইছে ইয়াৰ কাৰণটো হ'ল যে ইতিমধ্যে বিটিচি অঞ্চলত অবৈধ প্ৰব্ৰজনকাৰী লাখ লাখ প্ৰৱেশ কৰিছে আৰু তাৰ বিনিময়ত কি আছে বিটিচি অঞ্চল বিপদৰ সূচনা হৈছে জনজাতিসকল যেনেধৰণে ইয়াত বসবাস কৰিব লাগে তেনেধৰণে থাকিব পৰা নাই কাৰণ অবৈধ প্ৰব্ৰজনকাৰী বাংলাদেশী বা অন্যান্য জনগোষ্ঠীৰ মানুহবিলাকে আমাৰ ইয়াৰ ভূমিবিলাক বেদখল চলাই আহিছে ইয়াৰ উপৰিও আমাৰ যিবিলাক ডিচি এছডিচি কানানগো মণ্ডল তেওঁলোকেতো মানে বহুতো চিঠা নামজাৰিৰ জৰিয়তে আমাৰ জনজাতিসকলৰ মাটি অবৈধভাৱে হস্তান্তৰ কৰিছে যাৰ বিনিময়ত এটা জনজাতিসকল নিজৰ ভূমিতে এটা বিদেশীৰ দৰে হ'ব লগা হৈছে ইয়াৰ উপৰিও আমি আশা কৰিছিলোঁ যে বিটিচি চৰকাৰে আমাৰ জনজাতিসকলৰ সমস্যাবিলাক সমাধান কৰিব বিটিচি চুক্তি 3বাৰ হ'ল 3 ধৰণৰ চৰকাৰ গঠন হ'ল তেওঁলোকৰ পৰা মানে ট্ৰাইবেলসকল বহুত আশাবাদী আছিল কিন্তু বৰ্তমানৰ যিটো চৰকাৰ বিটিচি চৰকাৰ তেওঁ যোৱা 4 জানুৱাৰী 4 তাৰিখে যিটো এটা সিদ্ধান্ত আনিছে সেইটো আমাৰ কাৰণে অতি দুখৰ বিষয় হৈ পৰিছে যে নেপালীসকলক মানে গোৰ্খা হিচাপে যিটো চিনাক্ত কৰি ভূমিৰ যিটো মানে অধিকাৰ সেইটো দিব বিচাৰিছে এইটো কিন্তু অবৈধ কাৰ্য কাৰণ আমি জানো নেপালী মানে গোৰ্খা নহয় গোৰ্খা মানে নেপালী নহয় কিন্তু নেপালীসকলে ভূমিৰ অধিকাৰৰ কাৰণে নিজকে গোৰ্খা বুলি চিনাকি দিবলৈ আৰম্ভ কৰিছে অসমত মই দেখিছোঁ বহুতজনে সিহঁতৰ মাজত বিতৰ্ক চলিছে যদিও তেওঁলোকে মানে কিতাপ পত্ৰত মানে উল্লেখ কৰিছে নেপালীসকলে গোৰ্খা তাৰমানে নেপালীসকল যদি সম্পূৰ্ণভাৱে গোৰ্খা হয় তেতিয়াহ'লে তেওঁলোকে মাটিৰ অধিকাৰ পাব আৰু আমি জানাত নেপালীসকলৰ দ্বৈত অধিকাৰ আছে তেওঁলোকৰ নেপালতো মানে স্থান আছে আৰু অসমতো স্থান আছে তেনেধৰণে লাখ লাখ নেপালীসকল ইয়াত আহি আছে গতিকে কালি যদি নেপালীসকলক যদি গোৰ্খা হিচাপে চিনাক্ত কৰা হয় তেতিয়াহ'লে কি হ'ব লাখ লাখ নেপালীসকল ইয়াতে বিটিচিত বসবাস কৰিব আৰু জনজাতিসকলৰ যি অধিকাৰ সেইটো খৰ্ব কৰিব গতিকে আমি বিটিচি চৰকাৰক অনুৰোধ জনাইছোঁ এই যিটো সিদ্ধান্ত এই সিদ্ধান্ত বাতিল হ'ব লাগে কাৰণ এইটো মানে আমাৰ যিটো সংবিধান দশম অধ্যায়ৰ যিটো সংবিধান এই মানে সংবিধানত যিটো উল্লেখ আছে তাতে যিটো মানে নিয়ম সেই নিয়মৰ এইটো বাহিৰত গতিকে সেইকাৰণে বিটিচি চৰকাৰে ইয়াৰ ওপৰত মানে পুনৰীক্ষণ হ'ব লাগে ইয়াৰ উপৰিও আমি দাবী এটা লৈছোঁ কিছুমান দাবী আমি সন্নিৱিষ্ট কৰিছোঁ যে ইতিপূৰ্বে PIL অনুসৰি দৰংগা মেলাত যিবিলাক বেদখলকাৰী আছে এইবিলাকক উচ্ছেদ কৰিব লাগে বুলি হাইকোৰ্টে অৰ্ডাৰ দিছে কিন্তু আমাৰ বিটিচি চৰকাৰে ইমানখিনি পোৱাৰ পিছতো সেইটো কৰা নাই গতিকে সেইটো অতি সোনকালে কৰিব লাগে বিটিআৰ অন্তৰ্গত সকলো বেদখলকাৰীক মানে উচ্ছেদ কৰাটো অতি প্ৰয়োজন এটা বনভূমি আইনৰ কথাটো আমি ইতিমধ্যে আগতেও আমি দাবী জনাইছোঁ যে বনভূমিৰ যিসকল জনজাতি বা বসবাস কৰি আছে তেওঁলোকক অধিকাৰ দিব লাগে বা মাটিৰ পট্টা দিব লাগে এইটো এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই এটা বিশেষকৈ মানে বিটিচিত ডাঙৰ সমস্যা এটা হৈছে চিঠা নামজাৰি এটা চিঠা নামজাৰিৰ জৰিয়তে মানে
অন্যান্য অসংৰক্ষিত মানে যিবিলাক মানুহ আছে তেওঁলোকৰ মানে নামলৈ ট্ৰাইবেলৰ মাটিবিলাক হস্তান্তৰ হৈ আছে মণ্ডল কানানগো SGC বিশেষকৈ এইটোত মানে বেছি জড়িত হৈ আছে ইতিমধ্যে আমি জানিব পাৰিছোঁ 2 দিনতে যে গড়েশ্বৰ চাৰ্কল অফিচাৰজনে বড়ো মানুহৰ বহুতো মাটি অসংৰক্ষিত মানুহ লৈ মানে চিঠা নামজাৰিৰ জৰিয়তে মানে মাটি হস্তান্তৰ কৰি আছে যিটো অবৈধ কাৰ্য গতিকে BTC চৰকাৰে ইয়াৰ ওপৰত নজৰ দিব লাগে আমাৰ EM ৰঞ্জিত বসুমতাৰী তেখেতে বহুত কথা কৈছিল যে আমি মানে BTCৰ ওপৰত নজৰ ৰাখিছোঁ BTCৰ মাটিভূমিৰ সুৰক্ষাৰ বাবে আমি ব্যৱস্থা কৰিছোঁ আমি দেখিছোঁ যে তেখেতেতো আমাৰ ট্ৰাইবেলকহে মানে ট্ৰাইবেলৰ মাটিৰ পৰা খেদিছে কিন্তু অসংৰক্ষিত যিবিলাক মানুহে বেদখল কৰি আছে তেখেতেতো এইবিলাক কাম কৰা নাই গতিকে সেইটো কথা আমি তীব্ৰভাৱে তেখেতক মানে হেৰি কৰোঁ কাৰণ তেখেতে এইটোৰ বিবেচনা হ'ব লাগে কৰিব লাগে গতিকে যিসকল SGCয়ে চিঠা নামজাৰি কৰি ট্ৰাইবেলৰ মাটি হস্তান্তৰ কৰিছে তেওঁলোকৰ ওপৰত ব্যৱস্থা হ'ব লাগে আইনগত ব্যৱস্থা ল'ব লাগে আৰু যিমান মাটি হস্তান্তৰ হৈছে আগতেও হৈছে এতিয়াও হৈ আছে এইবিলাক বাতিল হ'ব লাগে ইয়াৰ উপৰিও যদি মাটি দিব লাগে আমাৰ যিটো আইন মতে 1951 চনৰ যি ভোটাৰ তালিকা এই ভোটাৰ তালিকাৰ লিগেচি অনুসৰি চাইহে মাটি দিব লাগে গতিকে আমাৰ যদি মানে লিগেচি অনুসৰি যদি মাটি দিয়ে গতিকে আমাৰ ট্ৰাইবেল সংঘে ক'ব লগা আমাৰ একো নাই তেওঁ মানে আইনগতভাৱে পাব গতিকে আমি দাবী জনাইছোঁ BTC চৰকাৰে এইবিলাকৰ ওপৰত নজৰ দিব লাগে নতুনকৈ নতুন সমস্যাবিলাক সৃষ্টি কৰিব নালাগে মানে নেপালী গোৰ্খা এইবিলাকৰ যিটো সমস্যা এইবিলাকত সোমাব নালাগে মানে সোমাই আমাৰ BTCৰ আৰু সমস্যা বৃদ্ধি কৰিব নালাগে আমি ভাবোঁ আৰু